नमस्कार प्रासंगिक प्रश्नলৈ আপোনালোকক আদৰণি জনাইছো নিৰ্বাচনৰ বতৰ আপোনালোকে গম পাইছে যে মোদী প্ৰধানমন্ত্ৰী মোদীয়ে সৌহিন্দা ৰাজস্থানত ভাষণত কি কৈছিলে মুছলমানসকলক উদ্দেশ্য কৰি কেতিয়াবা তেওঁলোকক মুছলমানসকলৰ ভোট লাগে কেতিয়াবা তেওঁলোকক অসমত হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা মুছলমানৰ ভোট নালাগে বুলি কয় কেতিয়াবা লাগে বুলি কয় কেতিয়াবা সকলো ধৰণৰ সা সুবিধা মুছলমানসকলো পাব বুলি কয় কেতিয়াবা নাপাব বুলি কয় কেতিয়াবা অৰুণোদয় কেৱল খিলঞ্জিয়াৰ বুলি কয় মানে এই ধৰণৰ বাক বিতণ্ডা বিতৰ্ক চলি আছে এই প্ৰশ্নবোৰ মই উত্থাপন কৰিছো এই কাৰণে যে আপোনালোকৰ সাগে মনত আছে 2022 চনৰ 20 মেৰ কথা আপোনালোকৰ মনত আছে সাগে 2022 চনৰ 20 মেত বৰদোৱাত শফিকুল ইছলাম বুলি এজন মানুহ হক গ্ৰেপ্তাৰ কৰা হৈছিল বৰদোৱা থানাত তেওঁ গ্ৰেপ্তাৰ কৰি আনা হৈছিল আৰু তাৰ পিছত তেওঁ কোৱা হৈছিল যে মানুহজনে তেওঁ খুৰা প্ৰাণ কৰি বাছৰ ভিতৰত খুই আছিল তাৰ পিছত তেওঁ বৰদোৱা পুলিচ থানাৰ পৰা পুলিচে গৈ আৰক্ষী লোক গৈ তেওঁক গ্ৰেপ্তাৰ কৰিলে আৰু আনি তেওঁক জেল হাজতত থলে তাৰ পিছত কথা ওলাল যে তেওঁক এৰি দিবৰ কাৰণে তেওঁলোকে শফিকুল ইছলামৰ পৰিবাৰ তেওঁৰ পত্নীৰ পৰা এটা হাঁহ বিচাৰিছিল 10000 টকা বিচাৰিছিল এইবোৰ কথা আপোনালোকৰ মনত নিশ্চয় আছে আৰু পিছদিনা 21 মেৰ দিনা 2022 চনৰ 21 মেৰ দিনা পুলিচ থানাত শফিকুল ইছলামক মৃত ঘোষণা কৰা হ'ল আৰু এটুক লৈ পেলাই হুলস্থুল লাগি গ'ল যে শফিকুল ইছলামক পুলিচে অভিযোগ কৰিল যে শফিকুল ইছলাম পুলিচৰ অত্যাচাৰত তেওঁৰ ওপৰত মাৰপিট বা তেনে ধৰণৰ শাৰীৰিক নিৰ্যাতন কৰাৰ কাৰণে শফিকুল ইছলামৰ মৃত্যু হ'ল আৰু সেইদিনা বৰদোৱাত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ বৰদোৱা থানাত এই শফিকুল ইছলামৰ পৰিয়ালৰ লোক আৰু অন্যান্য লোক গোট খাই বৰদোৱা থানা আক্ৰমণ কৰিলে থানাখনত জুই লগাই দিলে থানাখন ভস্মীভূত হৈ গ'ল সেইবোৰ কথা আপোনালোকৰ নিশ্চয় মনত আছে তাৰ পিছত পিছদিনা অৰ্থাৎ 22 মেৰ দিনা পুলিচে বুলডোজাৰ লগাই 5 ঘৰ মানুহৰ ঘৰ ভাঙি দিলে আৰু আছিকুল ইছলাম বুলি এজনক গ্ৰেপ্তাৰ কৰিলে যে আছিকুল ইছলামেই এই যেটো পুলিচ থানা ভঙা যেটো কাৰবাৰ পুলিচ থানা জুই ভঙা মানে জুই জ্বলাই দিয়া যেটো কাৰবাৰ তাৰ কাৰণে তাত মূল মানুহজন আছিলে আছিকুল ইছলাম মাষ্টাৰমাইণ্ড আছিকুল ইছলাম থকা বুলি অভিযোগ কৰি আছিকুল ইছলামক গ্ৰেপ্তাৰ কৰা হ'ল আৰু 29 মেৰ দিনা আছিকুল ইছলামৰ পুলিচ এনকাউন্টাৰত মৃত্যু হ'ল এতিয়া ঘটনাটো হ'ল কি যে সেই যেটো ঘটনা ঘটিল অৰ্থাৎ এজন মানুহক পুলিচে তেওঁ খুৰা পাই বুলি তেওঁক গ্ৰেপ্তাৰ কৰিলে তেওঁক এৰি দিবৰ কাৰণে যেতিয়া তেওঁৰ ঘৰৰ পৰিয়ালৰ মানুহ গ'ল তেওঁলোকৰ পৰা হাঁহ বিচাৰা হ'ল আৰু সেই সময়ত যিজন আমাৰ আৰক্ষী সঞ্চালক প্ৰধান আছিল তেওঁ কৈছিলে যে এই ধৰণৰ ঘটনা ঘটিব পাৰে পুলিচে এটো বিচাৰিব পাৰে তেনেকুৱা ধৰণৰ কথা 10000 টকা বিচাৰা হ'ল আৰু তাক যেতিয়া পৰিয়ালে হেতু গোটাব নোৱাৰিলে তাৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰি তেওঁৰ মৃত্যু হ'ল আৰু তাৰ পিছত যেতিয়া গোটেই অঞ্চলটোত হাহাকাৰ লাগিল পুলিচ থানা জ্বলাই দিয়া হ'ল জ্বলাই দিয়াৰ পিছত পুলিচ থানা জ্বলাই দিয়াৰ নেতৃত্ব দিয়া বুলি আছিকুল ইছলাম নামৰ মানুহজনক যুৱকজনক পুলিচে গ্ৰেপ্তাৰ কৰিলে আৰু সেই সময়ত আপোনালোকৰ মনত আছে নিশ্চয় যে সেই সময়ত
পুলিচ এনকাউণ্টাৰে বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত সদায় প্ৰায়ে হেডলাইন হৈছিলে আৰু এই আছিকুল ইছলামৰো পুলিচ এনকাউণ্টাৰত মৃত্যু হ'ল আৰু পুলিচ এনকাউণ্টাৰত সেই যে পুলিচ এনকাউণ্টাৰ চাৰিওফালে হুলস্থুল লাগিছিলে সেই সময়ত আপোনাৰ ৰাষ্ট্ৰীয় মানৱ মই এইখিনি কথা পঢ়ি দিছোঁ অলপমান মই তেতিয়া 2022 চনৰ মে মাহত এই গোটেই বিষয়টো লৈ পেলাই মই সম্পাদকীয় কৰিছিলোঁ প্ৰাসংগিক প্ৰশ্ন কৰিছিলোঁ আৰু মানুহৰ যথেষ্ট সঁহাৰি পাইছিলোঁ দুটা প্ৰাসংগিক প্ৰশ্ন আৰু সেই সময়তে মই কি কৈছিলোঁ সেইটো অলপ আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তথ্যই কোৱা কথা যোৱা সময়ছোৱাত মানে 2021 চনৰ এপ্ৰিল মাহৰ পৰা 2022 চনৰ মাৰ্চলৈ অসমত প্ৰায় 50 জন মানুহে তথাকথিত পুলিচ এনকাউণ্টাৰ প্ৰাণ হেৰুৱাইছে আৰু 96 জন মানুহ খুনি হৈছে অসম এতিয়া তাৰ পিছত মন কৰিবলগীয়া কথা এই সকলোবোৰ ঠাইতে এই তথাকথিত পুলিচ এনকাউণ্টাৰবোৰৰ ঘটনা ঘটাৰ ধৰণটো প্ৰায় একেই ঘটনাবোৰ ঘটাৰ ধৰণৰ পৰা এনে লাগে এইবোৰ কোনো এনকাউণ্টাৰ মানে পুলিচৰ অপৰাধীৰ সৈতে হোৱা সংঘৰ্ষৰ ঘটনা নহয় পুলিচে কৰা হত্যাৰহে ঘটনা আমি ক'ব নালাগে এই সন্দৰ্ভত মই তেতিয়াই কৈছিলোঁ 2019 চনত হায়দৰাবাদত হোৱা পুলিচ এনকাউণ্টাৰ সম্পৰ্কে তদন্ত কৰিবলৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া ভিএছ সাৰপুকাৰ এনকুৱাৰী কমিশ্যনে সৌসিদিনা 24-25 মেৰ দিনা প্ৰতিবেদনত কি কৈছে চাওক সেই সময়তে আছিলে পুট চিম্পলি এনকাউণ্টাৰ কিলিংছ ইন সাউথ এছিয়া is the moniker given to the spontaneous, unplanned, extrajudicial killing of alleged criminals by the police without the sanction of any judicial proceeding or due legal process. অর্থাৎ দক্ষিণ এছিয়াত এনকাউণ্টাৰ মৃত্যুৰ অৰ্থ হ'ল আইনী নিয়ম বা আইনৰ দ্বাৰা নিৰ্ধাৰিত প্ৰক্ৰিয়া অৱলম্বন নকৰাকৈ অপৰাধী বুলি অভিযুক্ত লোকক বিচাৰবিহীনভাৱে পুলিচে নিজৰ খেয়াল খুচি মতে যধে মধে হত্যা কৰা এতিয়া গুৰুত্বপূৰ্ণ কথা হ'ল যে তেতিয়া এই যিটো হুলস্থুল হৈছিলে তেতিয়া সকলোৱে কৈছিলে যে তেওঁলোক বাংলাদেশী তেওঁলোকৰ সম্পৰ্কে বিভিন্ন ধৰণৰ যিসকল মানুহৰ ঘৰ বুলডোজাৰ লগাই ভাঙি দিয়া হৈছিল যে অপৰাধীৰ যদি কোনোবাই অপৰাধ কৰিছে সেই অপৰাধৰ বিচাৰ হ'ব তাৰ আদালতত তাৰ বিচাৰ হ'ব আৰু বিচাৰৰ পিছত তাৰ যদি অপৰাধটো তাত অপৰাধী বুলি আদালতে তেওঁক সাব্যস্ত কৰে দোষী সাব্যস্ত কৰে তেতিয়াহ'লে সেই সম্পৰ্কত তাৰ আদালতে ৰায় দিব কি তেওঁৰ শাস্তি হ'ব সেইটো দিব কিন্তু সেইবোৰ একো নোহোৱাকৈ সেই সময়ত বুলডোজাৰ লগাই এওঁলোকৰ আৰু অভিযুক্ত বুলি তেওঁলোকক ধৰি লৈ সেই সময়ত তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছিল আৰু প্ৰথমতে 5টা পৰিয়াল তাৰ পিছত 10টা পৰিয়ালৰ ঘৰ ভাঙি দিয়া হৈছিল আৰু কোৱা হৈছিল সেই সময়ত মানে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থকসকল আৰু চৰকাৰৰ বিভিন্নজনে যে তেওঁলোক বাংলাদেশী তেওঁলোকক বাংলাদেশী বুলি তিৰস্কাৰ কৰা হৈছিলে তেওঁলোকৰ ঘৰ বুলডোজাৰ লগাই ভাঙি দিয়া হৈছিলে আৰু এতিয়া কি হৈছে এতিয়া কোৰ্টৰ পৰা আদালতৰ পৰা এতিয়া এই যিটো কেছ হৈছিলে তাৰ আদালতৰ এতিয়া গোচৰটোত মোটামুটি এটা ৰায় আহিছে সেই সম্পৰ্কত অলপ অস্পষ্টতা আছে কিন্তু চৰকাৰৰ ফালৰ পৰা গৈ তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ কাৰণে তেওঁলোকৰ লগত কথা পাতিছে আৰু তেওঁলোকক ক্ষতিপূৰণ দিয়া হ'ব বুলি কোৱা হৈছে প্ৰতিদিনত এইটো খবৰে ওলাইছে যে প্ৰত্যেকটো পৰিয়ালক 10 লাখকৈ 10টা পৰিয়ালক 10 লাখকৈ 1 কোটি টকাৰ জৰিমনা 1 কোটি টকাৰ তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ কথা ওলাইছে আৰু মই নিজে আজি সেই ক্ষতিগ্ৰস্ত লোকসকলৰ 2-4 জনৰ লগত কথা পাতিছিলোঁ তেওঁলোকে কৈছে যে তেওঁলোকৰ পৰা চৰকাৰৰ মানুহে সাৰ্কুল অফিচৰ পৰা তেওঁলোকৰ পৰা বেংক ডিটেইলছ তেওঁলোকৰ বেংক একাউণ্টৰ ডিটেইলছ বিচৰা হৈছে এতিয়া মই এই কথাটোকে ক'ব বিচাৰিছোঁ যে এই সকল লোকৰ ওপৰত সেই সময়ত কেনেকুৱা ধৰণৰ অত্যাচাৰ কৰা হ'ল প্ৰথম কথা মানুহজনক সুৰা পাই বুলি তেওঁক
পুলিচে এৰেষ্ট কৰিলে তাৰ পিছত পৰিয়ালৰ পৰা কিবা বিচাৰি নিদিয়াৰ কাৰণে তেওঁলোক বৰিয়াই মানুহজন হত্যা কৰিলে মৰি থাকিল আৰু বিক্ষুব্ধ মানুহে যেতিয়া আহি পুলিচ থানাখন জ্বলাই দিলে তাৰ পিছত তাৰ মাষ্টাৰ মাইণ্ড বুলি পেলাই এজন যুৱকক এৰেষ্ট কৰা হ'ল সেইজন যুৱককো আকৌ এনকাউণ্টাৰ কিলিং কৰি হত্যা কৰা হ'ল তাৰ পিছত মানুহৰ ঘৰ দুৱাৰ জ্বলাই দিয়া হ'ল এতিয়া আপোনালোকে ভাবি চাওক যে এতিয়াও শুনিছোঁ মই যে কৰিমগঞ্জত বোলে এনেকুৱা ধৰণৰ কথা ওলাইছে যে যদিহে বিজেপিক ভোট নিদিয়ে যিসকলে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিয়াৰ কথা বুলডেজাৰ লগাই ঘৰ দুৱাৰ ভাঙি দিয়াৰ কথা হৈছে তে এই ধৰণৰ এই যিটো কথা সেই সময়ত যিটো উত্তেজনা ইয়াত বিয়পাই দিয়া হৈছিলে এই নগাঁৱৰ বৰদোৱাৰ ঘটনাটোক লৈ পেলাই কেনেকুৱা ধৰণৰ এটা উত্তেজনামূলক পৰিস্থিতি সৃষ্টি কৰা হৈছিলে কেনেকুৱাকৈ তেওঁলোকক অপৰাধী সজোৱা হৈছিলে কেনেকুৱাকৈ তেওঁলোকক দাগী অপৰাধী সজোৱা হৈছিলে আৰু যেতিয়া এই গোটেই গোচৰটো যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোটেই গোচৰটো ল'লে আৰু লৈ এতিয়া গোচৰটোৰ সিদ্ধান্তৰ ফালে আহিছে আৰু এতিয়া চৰকাৰক কোৱা হৈছে যে তোমালোকে তেওঁলোকৰ লগত তেওঁলোকৰ কিমান ক্ষতি হ'ল সেইটো এছেছ কৰি তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাৰ ফালে গোটেই কথাটো গৈ আছে এতিয়া মোৰ প্ৰশ্নটো হ'ল এইটোৱেই যে আমি নিজৰ ৰাজনৈতিক স্বাৰ্থত বা নিজৰ আমি সংকীৰ্ণ যিটো ধৰ্মীয় উন্মাদনাত এই ধৰণৰ কাম একোটা কৰি দিওঁ আৰু এটা জনগোষ্ঠীক আমি তেওঁলোকক অপৰাধী সজাই দিবৰ কাৰণে আমি কুণ্ঠাবোধ নকৰোঁ আৰু যেতিয়া দেখা যায় যে ন্যায়ৰ যিটো ব্যৱস্থা যিটো ৰুল অফ ল আইনৰ শাসনৰ যিটো প্ৰক্ৰিয়া সেইবোৰ প্ৰক্ৰিয়ালে আচল প্ৰকৃত সত্যবোৰ পোহৰলৈ আহে তো আৰু এতিয়া যে চৰকাৰৰ যে সেই পদক্ষেপটো ভুল আছিল কোনোবা অপৰাধ কৰিলে তেওঁৰ ঘৰ বুলডেজাৰ লগাই ভাঙি দিব তেনেকুৱা ধৰণৰ কোনখন আইনত সেই কথাটো আছে কোন আইনত সেই কথাটো আছে আৰু আজি এই ইলেকশ্যনৰ পৰিৱেশত কিন্তু আকৌ বহু ধৰণৰ কথা কোৱা হৈছে বহু ধৰণৰ তোষণৰ কথা কোৱা হৈছে বহু ধৰণৰ তুষ্টিকৰণৰ কথা কোৱা হৈছে তেওঁলোকে বেলেগক কয় কিন্তু আজি আপোনালোকে দেখা পাইছে যে এই যিটো নিৰ্বাচনৰ যিটো পৰিৱেশ সেই নিৰ্বাচনৰ বতৰত কেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে আৰু এই কথাটো মই এইকাৰণে আজি এই প্ৰশ্নটো উত্থাপন কৰিছোঁ যে এইসকল মানুহৰ প্ৰতি কিন্তু এসময়ত সাংঘাতিক ধৰণৰ অবিচাৰ কৰা হৈছিল মই পুলিচ থানা জ্বলাই দিয়া কথাটো তেতিয়াও কৈছিলোঁ যে আইন কোনেও নিজৰ হাতত তুলি ল'ব নালাগে পুলিচ থানা জ্বলাই দিয়া কথাটো এটা অত্যন্ত গহীত কাম আছিলে কিন্তু তাৰ পুতক লোৱা ধৰণে এনেকুৱাকৈ বুলডেজাৰ লগাই আৰু হয় নে নহয় তেওঁলোকৰ বিৰুদ্ধে কেছ আছে নে নাই তেওঁলোক হয় নে নাই কোনো আইনী প্ৰক্ৰিয়া মাজেদি কোনো আইনী প্ৰক্ৰিয়াৰ মাজেৰে নোযোৱাকৈ তেওঁলোকৰ ঘৰ বুলডেজাৰ লগাই ভাঙি দিয়াটো কেনেকুৱা ধৰণৰ কথা আছিল আৰু এতিয়া ন্যায়ালয়ৰ যিটো ন্যায়ালয়ৰ ৰায় সেই কথাটোকে প্ৰমাণ কৰিছে যে ইয়াত তেতিয়া পুলিচ প্ৰশাসনে সম্পূৰ্ণৰূপে ভুল কৰিছিল এটা বেআইনী কাম কৰিছিল গতিকে আইনৰ শাসনৰ বাহিৰলৈ গৈ আইন আদালতৰ কথা চিন্তা নকৰি নিজৰ মই মতলিৰে এই ধৰণৰ কাম কৰাৰ পৰিণাম কি হ'ব পাৰে আমি ভাবি চোৱা উচিত আৰু এতিয়া শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত মই ভাবোঁ যে এই গোটেইখিনি কথা ফটফটীয়া হৈ আহিছে ধন্যবাদ